কথা চিন্তা কৰাৰ কাৰণেই বিভিন্ন কেছ কাটল যি কেছ তেওঁলোকে জাপি দিছে তাৰ কাৰণে তেওঁলোকক ধিক্কাৰ দিছো আৰু আপুনি খাৰা কৰি ৰাখিব পাৰিছে। মই বেছি দীঘলীয়া কৰিব খোজা নাই। আমি কেইটামান আপোনালোকৰ PMB যোৱাকালি CWCটো আপোনালোকক উল্লেখ কৰিছে। শান্তি আনিছো বুলি কৈ আজি আমাৰ BPF দলৰ 6th ট্ৰাইনিয়েল কনফাৰেন্সৰ ছেকেণ্ড ডে। আজি আমি প্ৰথম ফ্লেগ হোষ্টিং কৰিলোঁ। ইয়াৰ পিছত আমি এতিয়া আমাৰ ডেলিগেট ছেশ্যন হ'ব। বিশেষ কৰি আমাৰ BPF দলৰ উদ্দেশ্যটো হ'ল BTCত যিহেতু বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি পেলাই আছে, সকলো জাতি জনগোষ্ঠীৰ যিটো জাতীয় সমস্যা ইয়াৰ ওপৰত আমি বেছি গুৰুত্ব দি পেলাই আলোচনা কৰিছোঁ যোৱাকালি, আৰু আজিও আমি আলোচনা কৰিম। ইয়াৰ পিছতে আমাৰ BTCৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কি পদক্ষেপ লোৱা হ'ব, এগ্ৰিকালচাৰ ছেক্টৰত হওক, এডুকেশ্যন ছেক্টৰত হওক বা টুৰিজমতো হওক, বিভিন্ন ডিপাৰ্টমেণ্টত বেছিকৈ কেনেকুৱা গুৰুত্ব দি পেলাই কাম কৰা যায়, ইয়াৰ ওপৰত আমাৰ কিছুমান ডিচিশ্যন হৈছে। এই ডিচিশ্যনবিলাক আপোনালোকে ডেলিগেট হাউচত যেতিয়া যাব আপোনালোকে গম পাব। মুঠতে আমি উদ্দেশ্যটো হ'ল 2025ত যিহেতু নিৰ্বাচন হ'ব, BTC নিৰ্বাচন, এই নিৰ্বাচনটো BPF দলে কেনেকৈ এবছলিউট মেজৰিটি লৈ পেলাই জিকাব পাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ইছ্যুৰ লগতে বা বিভিন্ন ডিপাৰ্টমেণ্টৰ কেনেকৈ কাম কৰিব বিচাৰিছে সেইবিলাক আমি বেছি হাইলাইট কৰি পেলাই কাম কৰিব বিচাৰিছোঁ। ইতিমধ্যে দেখা গৈছে যে আজি BPFৰ কিন্তু সভাত জনসমুদ্ৰত পৰিণত হৈছে, কিন্তু প্ৰমোদ বৰাই কয় যে BPFৰ আগ্ৰামাৰ লগত মানুহ নাই। কিয়? নাই, সেইটোতো প্ৰমোদ বৰাটো ক'বই। সেইটো আমাৰ BPF দলৰ লগত সকলো জাতি জনগোষ্ঠী আছে, সকলো ৰাইজ আছে। মুঠতে আমাৰ দলক সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আপোনালোকে আজি চাই লওক, এইটো ডেলিগেট আমি খুব কম পৰিমাণে ডেলিগেট আমি মাতিছোঁ, তথাপিও আজি চাওক আপোনালোকে, আমি যিটো ভাবিছে ইয়াতকৈ বেছি মানুহ হৈ আছে। অতি শীঘ্ৰে কিন্তু পৰিষদীয় নিৰ্বাচন আহি আছে। নিৰ্বাচন আহি আছে, সেইকাৰণে আমি কি ইছ্যু লৈ পেলাই আমি ৰাইজৰ মাজত সোমাব সেইটো বিষয় লৈ বেছি গুৰুত্ব লৈ পেলাই আমি আলোচনা কৰি আছোঁ। খাম্পা বৰগোহাঁই নিশ্চয় কিবা একটা ব্যক্তিগত কিবা একটা হ'ব পাৰে, সেইকাৰণে আহিব পৰা নাই, কিন্তু আমাৰ দলত আছে, এইটো চিন্তা কৰিব নালাগে দেই। থেংক ইউ।